জুবিন এটা পাগল, জুবিন এটা পাগল আৰু পাগল। জুবিন ঘেণ্টা, জুবিনক সমগ্ৰ অসমতে নিষিদ্ধ কৰিব লাগে। জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া একো নাই। ৰ'ব, আৰু আছে। জুবিন হ'ল চাধা খোৱা এজন গায়কহে, মঞ্চত গান গাবলৈ উঠি উদ্ভণ্ডালি কৰা এজন গায়ক। মই কেতিয়াও শিল্পী বুলি নকওঁ। তেওঁক অসমৰ প্ৰত্যেকখন বিহু মঞ্চ বা প্ৰত্যেকটো সাংস্কৃতিক অনুষ্ঠানৰ পৰা বৰ্জন কৰিব লাগে, বয়কট কৰিব লাগে। নহ'লে অসমৰ উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হ'ব। এই ভাষ্য হৈছে আজিৰ পৰা ২-৩ বছৰমান আগতে অসমত বিশিষ্ট ব্যক্তিৰ স্থান ল'ব খোজা কেইজনমান ব্যক্তিৰ, যাক আমি সমালোচক বুলি কওঁ। এতিয়া এই কথাখিনি কিমান গ্ৰহণযোগ্য? আজি দুদিনমান আগতে কোনোবাই কৈছে যে আমাৰ জুবিন দা ঈশ্বৰৰ সন্তান। আকৌ কোনোবাই কৈছে যে জুবিন দা সংগীতৰ দেৱতা। কোনোবাই আকৌ কৈছে যে জুবিন দা নিজেই ঈশ্বৰৰ অৱতাৰ। আন কাৰোবাৰ মতে জুবিন দা এক পুণ্যাত্মা। এতিয়া এইখিনিতে প্ৰশ্ন হয় যে জুবিন দা প্ৰকৃততে হয় কি? ময়ো এই প্ৰশ্নটোৰ উত্তৰ বিচৰাত লাগিলোঁ। জুবিন দা কেনেকৈ ভগৱান হ'ব পাৰে বা নোৱাৰে? এবাৰ জুবিন দাই কোৱা মনত আছে যে তেওঁ কোনো ঈশ্বৰ বা ভগৱানক বিশ্বাস নকৰে। তেওঁ নিজেই এজন নাস্তিক বাৰু ভগৱান বা ভগৱানৰ সন্তান হ'ব পাৰেনে? হিয়াৰ আমঠু জুবিন দাৰ মৃত্যুৰ দুৰ্ভাগ্যজনক বাতৰিটো শুনাৰ লগে লগে কোটি কোটি জুবিন অনুৰাগীয়ে বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে বাকৰুদ্ধ, শোকস্তব্ধ হৈ স্বতঃস্ফূৰ্তভাৱে অঘোষিত অসম বন্ধ সদৃশ পৰিৱেশ সূচনাৰে বেনিদ্ৰ ৰজনী কটাই আৰু ভোগ পিয়াহৰ ৰ'দ বৰষুণ নেওচি সংগীতৰ মহানায়ক জুবিন দাৰ মহাপ্ৰয়াণৰ নশ্বৰ দেহক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ কোটি কোটি অনুৰাগীয়ে হিয়া ঢাকুৰি কান্দি পাৰাপাৰবিহীন জনসমুদ্ৰৰে বিশ্ব ৰেকৰ্ড গঢ়ি জুবিন দাৰ প্ৰতি যি অগাধ ভালপোৱাৰ পৰিচয় দিলে, তথা জীৱ জন্তু চৰাই চিৰিকটিয়েও যিদৰে শোকত ম্ৰিয়মান হৈ প্ৰকৃতিপ্ৰেমী হিয়াৰ আমঠু জুবিন দাক শেষ শ্ৰদ্ধা জনালে, এই সকলোবোৰ দেখি শুনি আপুনি বা মই কি ক'ব পাৰোঁ? জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰাৰ দিনাৰ পৰা আজিলৈকে যিমানবোৰ ঘটনা ঘটিছে বা হৈ আছে, এইবোৰ জানো কোনোবাই বাধ্য কৰাই কৰোৱাইছে? নাই কৰোৱা। এইবোৰ প্ৰতিজন অসমীয়াৰ হৃদয়ৰ কোণৰ পৰা আপোনা আপুনি ওলাই অহা আৱেগ, যাক সেই দিন ধৰি কোনেও ধৰি ৰাখিব পৰা নাছিল। জুবিন দাৰ মৃত্যুৰ খবৰটো পোৱাৰ লগে লগে অসমত থকা প্ৰতিজন অসমীয়াৰ অন্তৰে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ক'ব নোৱাৰাকৈ কান্দি উঠিছিল। এনে লাগিছিল যেন সেইদিনা অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ কোনো সদস্যৰ একেলগে অকাল মৃত্যু হৈছে। এই চকুপানী আছিল স্বতঃস্ফূৰ্ত। জুবিন দাই কৈ যোৱা ধৰণেৰেই তেওঁৰ গীত, কথা, সুৰেৰে প্ৰতিখন নগৰ, প্ৰতিখন চহৰ, প্ৰতিখন গাঁও, প্ৰতিটো চুবুৰী, প্ৰতিটো তিনিআলি চাৰিআলি, প্ৰতিটো অফিচ কাছাৰী, প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল। কেৱল মানুহেই নহয়, প্ৰকৃতিৰ অন্য প্ৰাণীয়েও জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছিল। আপোনা আপুনি সকলো স্তব্ধ হৈ পৰিছিল। কোনেও কাকো অনুৰোধ বিৰোধ নকৰাকৈ ৰৈ গৈছিল। ২০১৯ চনৰ লকডাউন সদৃশ। কিন্তু এই ঘটনাত কোনো ভয় নাছিল। আছিল মাথো এজন বিশেষ ব্যক্তিলৈ অগাধ ভালপোৱা, শ্ৰদ্ধা, মৰম। আজিলৈ কোনেও চাগে দেখা নাছিল যে এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে আঁঠুলৈ সেৱা জনাব সেই বিশেষ ব্যক্তিজনৰ ওচৰত। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে এক প্ৰকাৰ দৌৰা দৌৰি কৰিছিল জুবিন দাৰ দেহটো নিজেই চমজি লোৱাৰ বাবে। অসমৰ লগতে সমগ্ৰ বিশ্ব সাক্ষী হৈ ৰ'ল এই বিৰল দৃশ্যৰ। আপুনি জানি আচৰিত হ'ব যে জুবিন দাৰ মৃত্যুত এখন ৰাজ্য ৪টা নিশা উজাগৰে কটাইছিল। আনকি এতিয়াও কটায়। বহুতেই আনকি অন্ন জলো গ্ৰহণ কৰা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত যেতিয়া জুবিন দাৰ উশাহবিহীন শৰীৰটো উপস্থিত হৈছিল, তেতিয়া তাত কৰ্মৰত নিম্ন শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণীৰ কৰ্মচাৰীলৈ সকলোৱে জুবিন দা বুলি চিঞৰি চিঞৰি কান্দি উঠিছিল। জয় জুবিন দা ধ্বনিৰে এয়াৰপৰ্ট প্ৰতিধ্বনিত হৈ পৰিছিল। তাৰ পিছতহে কামত ধৰিছিল। সেইদিনা গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘণ্টাৰ প্ৰয়োজন হৈছিল। চালকজনে কান্দি কান্দি এম্বুলেন্সখন চলাই আনিছিল। তাত কৰ্তব্যৰত আৰক্ষীৰ চকুৰ পৰা আপোনা আপুনি চকু পানী নিগৰিছিল। বহু লোকে এম্বুলেন্সখনকে সাৱটি ধৰি কান্দি আছিল। কেইজনমান মুছলমান ধৰ্মাৱলম্বী লোকে এম্বুলেন্সখনৰ আগে আগে কান্দি কান্দি পুষ্পবৃষ্টি কৰিছিল।
জুবিনদাৰ শেষ যাত্ৰাৰ সাক্ষী হ'বলৈ অংশ লৈছিল 10 লক্ষাধিক অৰ্থাৎ 1 কোটিতকৈও বেছি অনুৰাগীয়ে, যিয়ে জুবিনদাৰ মৃত্যুৰ পিছতো অভিলেখ গঢ়াত সহায় কৰিছিল। পৃথিৱীৰ 195খন দেশৰ ভিতৰত 114খন দেশৰ মানুহে জুবিনদাৰ বিষয়ে ইণ্টাৰনেটত বিচাৰি চাইছিল, পঢ়িছিল আৰু এতিয়াও চলিয়েই আছে। আনকি চাৰ্চ ইঞ্জিন গুগলেও দ্য হামিং কিং অৱ দ্য ৱৰ্ল্ড বুলি জুবিনদাক স্বীকৃতি দিছিল। জুবিনদাই গছ ভাল পাইছিল, এজন প্ৰকৃতি প্ৰেমী আছিল। যোৰহাটত এৰি অহা তেওঁৰ পুৰণি ঘৰখনত থকা এজোপা ইউকেলিপ্টাছ গছক তেওঁ সদায় সাৱটি ধৰিছিল, কথা পাতিছিল। তেওঁ এবাৰ এটা ইণ্টাৰভিউত কৈছিল যে মানুহতকৈ গছেহে তেওঁক ভালকৈ বুজি পায়। এবাৰ ভাবি চাওকচোন, আপোনাৰ বা মোৰ গাত কেতিয়াবা কোনো চৰায়ে নিজে নিজেই আহি জিৰাবহি বুলি কল্পনা কৰিব পাৰেনে? এয়া সম্ভৱ আছিল একমাত্ৰ জুবিনদাৰ ক্ষেত্ৰত। এটি বগলী আপোনা আপুনি জুবিনদাৰ কান্ধত পৰিছিলহি। এটা বান্দৰ নিজেই নিজেই জুবিনদাৰ ঘৰলৈ আহিছিল। জুবিনদাৰ বাবে সেয়েহে কুকুৰ, বান্দৰ, ঘোঁৰা, কাউৰী, ভাটৌ, উদণ্ড ষাঁড় গৰু, ৰাজহাঁহ, কাছ আদি সকলোৱে চকুলো টুকিছিল। জুবিনদাৰ মৃত্যুত সকলো ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠন একগোট হৈছিল। এয়া বিশ্বৰ ইতিহাসত এক বিৰল ঘটনা। জুবিনদাৰ নশ্বৰ দেহ থকা কফিনটোত অসমীয়াৰ স্বাভিমান গামোচাই পাহাৰ সদৃশ দম কৰিছিল। সংগ দিছিল প্ৰত্যেক জনগোষ্ঠীয় গামোচাই। জুবিনদাক শেষবাৰৰ বাবে বিদায় দিবলৈ যে কেৱল অসমৰ মানুহে আহিছিল তেনে নহয়, বিভিন্ন দেশৰ ৰাজকীয় প্ৰতিনিধিও আহিছিল। সেইদিনা আছিল 21 ছেপ্টেম্বৰ। এছিয়া কাপ ক্ৰিকেটৰ ভাৰত আৰু পাকিস্তানৰ মাজত গ্ৰুপৰ এখন খেল। কিন্তু সেইদিনা ক্ৰিকেট বলীয়া এখন ৰাজ্যৰ মানুহে সেই খেলখন চোৱাৰ পৰা আঁতৰি আছিল একমাত্ৰ জুবিনদাৰ বাবে। সেইকেইদিন সামাজিক মাধ্যমত মানুহে কেৱল এজন মানুহৰে কাহিনী, কথা আৰু গান শুনিছিল, চাইছিল তেওঁৰ পুৰণি বিশেষ ভিডিঅ'বোৰ। মানুহৰ মুখে মুখে মাত্ৰ এটাই শব্দ উচ্চাৰিত হৈছিল, জুবিনদা, জুবিনদা। জুবিনদায়ে নাই যেতিয়া আমিনো কি? প্ৰত্যেকজন অসমীয়া চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা স্পষ্ট ৰূপত ফুটি উঠিছিল। কি নামঘৰ, কি মছজিদ, কি সত্ৰ, সকলোতে এজন বিশেষ ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছিল। হাতে হাতে গীটাৰ, কীবোৰ্ডৰ দৰে বাদ্যযন্ত্ৰ লৈ প্ৰতিজন শিল্পী ওলাই আহিছিল ৰাজপথলৈ। বাৰে বাৰে বাজি উঠিছিল মাত্ৰ এটাই গান, মায়াবিনী ৰাতিৰ বুকুত। এটা বিশেষ গান হৈ পৰিছিল এটা আকুল প্ৰাৰ্থনা সংগীত। কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা, পৰীক্ষা পিছুৱাই দিয়া এনেকুৱা কেতিয়াও হোৱা নাছিল। আমেৰিকা, ইউনাইটেড আৰব এমিৰেটছ আদিৰ দৰে পৃথিৱীৰ বিভিন্ন দেশে বিভিন্ন মাধ্যমৰ যোগেদি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই খবৰ প্ৰকাশ কৰিছিল। প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ লগতে অতি ধনী ব্যৱসায়ীও আহি ভিৰ কৰিছিলহি জুবিনদাৰ ঘৰত। ভ্ৰাম্যমান থিয়েটাৰ আধাতে বন্ধ কৰি দিয়া হৈছিল। প্ৰাণৰ মানুহজনক নেদেখি কেইবাজনেও নিজৰ প্ৰাণটো শেষ কৰাৰ চেষ্টা কৰিছিল। ৰেলৱে ষ্টেচনৰ ছাউণ্ড ছিষ্টেমত সাধাৰণতে কেতিয়াও গান নাবাজে বা নবজায়, কিন্তু সেইকেইদিন বিশেষ এজনৰ গান বাজিছিল। কেতিয়াও নঘটা প্ৰকৃতিৰ বিভিন্ন ৰূপ কিছুমানে স্বচক্ষে দেখিছিল আৰু কিছুমানে সামাজিক মাধ্যমৰ যোগেদি দেখিছিল। তাৰ ভিতৰত আছিল ডাৱৰে সৃষ্টি কৰা মৰমৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি, ওলোটা ৰামধেনু, কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ, ক'তো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজন থকা স্থানৰ চৌপাশে বৰষুণ দি সেইদিনা প্ৰকৃতিয়েও যেন অশ্ৰু অঞ্জলি যাচিছিল। হিয়াৰ আমঠু কলিজাৰ এফাল জুবিনদাক যেতিয়া সোণাপুৰৰ কমাৰকুছিলৈ লৈ যোৱা হৈছিল, তেতিয়া সেই সমাধিস্থলীত এক অন্য পৰিৱেশ বিৰাজ কৰিছিল, যিটো বিশ্বৰ ইতিহাসত অতি বিৰল। লাখ লাখ মানুহে হিয়া ঢাকৰি কান্দি কান্দি গাইছিল মাত্ৰ এটাই গীত, মায়াবিনী ৰাতিৰ বুকুত। তাৰ পিছতেই আজিলৈকে লানি নিচিগাকৈ সেই সমাধিস্থলীত মানুহে ধূপ চাকি জ্বলাইছে আৰু জ্বলায়েই আছে। জুবিনদাৰ মৃত্যুৰ লগে লগে এইবোৰ যে ঘটিছে বা হৈছে কিহৰ কাৰণে? এইবোৰ মানুহৰ ভ্ৰম নেকি? কাৰোবাৰ গাত কোনো ঐশ্বৰিক শক্তি নাথাকিলে এনেকুৱা হ'ব পাৰেনে? এই পৃথিৱীলৈ মানুহ আহিব আৰু যাব বা আহিছে আৰু মানুহ গৈছে, কিন্তু এই অসংখ্য অগণিত মানুহৰ মাজত মাত্ৰ আঙুলিৰ মূৰত গণিব পৰা কেইজনমানেহে নিজৰ ব্যতিক্ৰমী কাম বা চিন্তাৰ দ্বাৰা সময়ৰ বালিত নাম লিখি থৈ যাব পাৰে। আৰু এই 21 শতিকাৰ তেনে এটা নাম হৈছে জুবিন গাৰ্গ, অৰ্থাৎ আমাৰ মৰমৰ জুবিনদা।
কোনো ঐশ্বৰিক গুণ নাথাকিলে এজন মানুহে অৰ্থাৎ জুবিন দাই কেনেকৈ নিজৰ মৃত্যুৰ কথা বা আন কিছুমান অলৌকিক যেন লগা কথা যিবোৰ এতিয়া এটা এটাকৈ মিলি গৈছে কেনেকৈ ক'ব পাৰে বা প্ৰকাশ কৰিব পাৰে? এতিয়া এবাৰ ভাবি চাওকচোন, মৃত্যুৰ লগে লগে তেওঁ কৃতিত্বৰ কিমান উচ্চতালৈ গতি কৰিলে। তেওঁ যে অসমীয়াৰ হিয়াৰ আমঠু আছিল, অসমীয়াৰ প্ৰাণ আছিল, ৰাইজে সেই কথা হিলদল ভাঙি প্ৰমাণ কৰি দিলে। জুবিনদাৰ নশ্বৰ দেহটোৰ পিছে পিছে যোৱা সমুদ্ৰ সদৃশ জনতাই হিয়া উজাৰি কান্দিলে। তেওঁ বিচৰা গীতটি সহস্ৰ কণ্ঠই আৱেগেৰে গালে। বিশ্বত অভিলেখ সংখ্যক জনতাই তেওঁৰ নিথৰ দেহক আৱৰি ৰাখিলে একাধিক দিন। এয়া কি ধেমালিৰ কথা? মানুহৰ মৃত্যু অনিবাৰ্য, এয়া আমি সকলোৱে জানো। কিন্তু যি মৃত্যুৰ বাতৰিয়ে বিশ্বত আলোড়ন তুলিব পাৰে সেই মৃত্যু জানো স্বাভাৱিক? জুবিন দাই আমাক বহু কথা শিকাই থৈ গ'ল। তেওঁ অসমক বহু সম্পদ দি থৈ গ'ল। অসমৰ মানুহক জাত পাত ধৰ্মৰ গণ্ডিৰ পৰা উলিয়াই এক কৰি থৈ গ'ল। যি কাম আজিলৈকে কোনো ৰাজনৈতিক বা অৰাজনৈতিক নেতাই কৰিব পৰা নাই, তেওঁ কি মন্ত্ৰেৰে বাৰু জনতাক একেখন মঞ্চত থিয় কৰাব পাৰিলে? এয়া জানো কোনো ঐশ্বৰিক শক্তি নাথাকিলে সম্ভৱ? জুবিনদাৰ গান আমি সকলোৱে শুনো, জানো আৰু গুণগুণাওঁ। কিন্তু জুবিনদাৰ আটাইতকৈ ভাল লগা গুণটি হৈছে পৰোপকাৰ। তেওঁৰ ঘৰৰ বাৰাণ্ডাত প্ৰতিদিনে সহায় বিচৰা মানুহৰ ভিৰ। সকলোৱে আৰ্থিক সহায় পোৱাৰ আশা কৰি আহে আৰু জুবিনদাই কাকো নিৰাশ নকৰে। হয়, তেওঁ নিজৰ পইচা হাতত নাথাকিলেও মেনেজ কৰে। এই কাম জানো আপুনি মই কৰিব পাৰিম বা কৰিছোঁ? বা সমাজত এই কাম কেইজনে কৰিছে নিস্বাৰ্থভাৱে? প্ৰখ্যাত ডাক্তৰ শ্ৰী নোমল বৰাদেৱে কৈছে, যেতিয়া জুবিনদাৰ কথা তেওঁ নাজানিছিল তেতিয়াই জুবিনদাই এজন অনাত্মীয় লোকক চিকিৎসাৰ বাবে বৰাদেৱৰ ওচৰলৈ নিছিল। লগতে তেওঁৰ চিকিৎসাৰ সকলো খৰচো বহন কৰিছিল। আনক সহায় কৰাৰ এই অভ্যাসে জুবিনদাক আনন্দ দিছিল বুলি জুবিনদাই নিজেই বহুবাৰ উল্লেখ কৰি থৈ গৈছে। তেওঁ নিজেই নাখাই আনক খুৱাই আনন্দ পাইছিল। জুবিনদাই সদায় অন্যায়ৰ প্ৰতিবাদ কৰিছিল। সেই প্ৰতিবাদে তেওঁৰ বদনাম আনিলেও তেওঁ চিন্তা কৰা নাছিল। তেনে এটা প্ৰতিবাদ আছিল এবাৰ সাংস্কৃতিক অনুষ্ঠান এটিত তেওঁ গান গাবলৈ আহি বাঁহৰ খুঁটাত বগোৱা কাৰ্যটি। ইয়াৰ আঁৰৰ কাৰণটি এটি সাক্ষাৎকাৰত গৰিমা বৌৱে জনাইছে। নিজৰ মনে যি কয় তাকে কৰা জুবিনদা বিতৰ্কৰ সন্মুখীন হয়। এনেবোৰ কাৰণতে বহুতে তেওঁক বহুত সময়ত সমালোচনাও কৰিছে। কাৰণ এই পৃথিৱীৰ আটাইতকৈ সহজ কামটোৱে হৈছে সমালোচনা। কিন্তু জুবিনদাই সদায় এইবোৰ আওকাণ কৰি চলিছিল। এই সমালোচনাৰ পৰা তেওঁ যিখিনি ল'ব লাগে লৈছিল। জুবিনদাৰ এটা গঠনমূলক মন আছিল। 2020 চনৰ 21 আগষ্টত আমাৰ অসম কাকতখনত বহুদিনীয়া এটা সপোনৰ পম খেদি শীৰ্ষক এটা তেওঁৰ মূল্যৱান লেখা প্ৰকাশ পাইছিল। লেখাটোত লিখা মতে তেওঁ মিছন চাইনা চিনেমাখনৰ কিছু শ্বুটিং চান্দুবি অঞ্চলত কৰাৰ সময়ত আজৰি পালে তাৰ ল'ৰা ছোৱালীৰ লগত ফুটবল খেলিছিল। ল'ৰা ছোৱালীহঁতৰ ফুটবল খেলাৰ পাৰদৰ্শিতা আৰু খেলত উৎসাহ দেখি তেওঁ তেতিয়াই সৌন্দৰ্যৰে ভৰপূৰ চান্দুবিত ফুটবল একাডেমী এখন স্থাপন কৰাৰ সপোন দেখিছিল, যাতে এই একাডেমীৰ পৰা বিশ্বকাপ ফুটবল খেলাৰ মানদণ্ডৰ খেলুৱৈ ওলায়। জুবিনদাৰ পৰা শিকিবলগীয়া আন এটা গুণ হৈছে তেওঁৰ অসম প্ৰেম। তেওঁ জানে তেওঁ মুম্বাইত থাকিলে কিমান ধনৰ গৰাকী হ'লহেঁতেন, কিন্তু তেওঁক সেই প্ৰলোভনে স্পৰ্শ কৰিব নোৱাৰিলে। কাৰণ তেওঁৰ বাবে অসমৰ মানুহ মাটি, পানী, ভাষা, আকাশ, বতাহ, জান জুৰি, পাহাৰ, পৰ্বত সকলো প্ৰাণৰো প্ৰাণ। সেয়ে জুবিনদাই নিজৰ সম্পদখিনিৰে নিজৰ জনমভূমিক চহকী কৰি থৈ গ'ল। জীৱনৰ এই বাণীৰে তেওঁ নৱপ্ৰজন্মক এটি পাঠ শিকাই থৈ গ'ল। সেই শিকনিটো হৈছে, তুমি অৰ্জা সম্পদেৰে তুমি নিজৰ জন্মভূমিক সেৱা কৰা। তোমাৰ কৰ্মেৰে তুমি জন্মভূমিৰ সম্পদ হোৱা। ইয়াতেহে জীৱনৰ মহত্ব আৰু এয়াই জীৱনৰ সাৰ্থকতা। অসমৰ প্ৰতিটো বিপদত জুবিনদাৰ ৰাইজৰ লগত আছিল। কা অধ্যায়ত চৰকাৰৰ বিপক্ষে থিয় দি ৰাইজকে নেতৃত্ব দিছিল। চৰকাৰক সমালোচনা কৰি তেওঁ মুকলিকৈ কৈছিল যে চৰকাৰে য'ত গছ ৰুব লাগে তাত গছ কাটিছে, য'ত গছ কাটিব লাগে তাত গছ ৰুইছে। বিনা পইচাত চাউল দিছে চৰকাৰে ইত্যাদি। মুঠতে চৰকাৰক মুকলিকৈ সমালোচনা কৰিবলৈ তেওঁ ভয় কৰা নাছিল। সেই সাহসেও তেওঁক ৰাইজৰ কাষ চপাই আনিছিল। জুবিনদাই আৰু এটা কথা বৰকৈ শিকাই থৈ গ'ল যে মানুহ চিনা এটা বৰ টান কাম। তেওঁ এটা বাণী খোদিত কৰি থৈ গ'ল যে সন্দেহৰ ঊৰ্ধত কাকো বিশ্বাসত ল'ব নালাগে। জুবিনদা যে ভগৱান বা কোনো ঐশ্বৰিক শক্তিৰ অংশ সেয়া তেওঁৰ জীৱন দৰ্শনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটিৰ মাজেৰে প্ৰকাশ পাইছে।
তেওঁ কোৱা চাৰিশাৰী বাক্যৰ মাজত সোমাই আছে সেই আচৰিত দৰ্শন। তেওঁ সাহসেৰে ক'ব পাৰিছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। সামাজিক মাধ্যমত চিঞৰি চিঞৰি এনে প্ৰতিবাদী কথা কোৱা মানুহ আৰু আগলৈ ওলাব বুলি আমি আশা কৰিব নোৱাৰোঁ। জাত পাত ধৰ্মক বিশ্বাস নকৰোঁ বুলি ধৰ্মপ্ৰধান ভাৰতবৰ্ষত বুকু ফুলাই ক'ব পৰা জুবিন দাক আমি কি আখ্যা দিম? যি পৃথিৱীত ধৰ্মক লৈ ৰাজনীতি চলে, দেশ বিভাজিত হয়, মানুহ বিভাজিত হয়, মৰামৰি হত্যা হিংসা আদি হয়, সেই পৃথিৱীত মুক্ত কণ্ঠে প্ৰথম দুখাৰী বাক্য চিঞৰি চিঞৰি ক'বলৈ যথেষ্ট সাহসৰ প্ৰয়োজন লাগিব। তেওঁ প্ৰকৃততে ধৰ্মৰ মূল তত্ত্ব মানৱতা গুণটোৰ প্ৰবক্তা আছিল। সাগৰ তলিত শুবৰে মন, সাগৰ তলিত শুবৰে মন বুলি গীত লিখি শেষত সাগৰত শেষ শয়ন কৰাৰ অভিলাষ পূৰণক আমি কি আখ্যা দিব পাৰোঁ বাৰু? তেওঁৰ নিজৰ মৃত্যুত ৰাইজে কি গান গাব সেই বিষয়েও তেওঁ নিৰ্দেশনা দি থৈ গ'ল। লাখ লাখ মানুহে তেওঁৰ নশ্বৰ দেহ আৱৰি গালে মায়াবিনী। গতিকে এই কথাই প্ৰমাণ কৰে যে তেওঁ এজন ভৱিষ্যত দ্ৰষ্টা। আনকি তেওঁ এয়াও কৈছে যে তেওঁৰ পুনৰ জন্ম হ'ব আৰু তেওঁ ইয়াতকৈও ডাঙৰ হ'ব। সঁচাই ৰজা সদায় ৰজা হৈয়ে থাকিল। আৰু বহু কথা আছে আৰু বহু শিকনি আছে জুবিন দাৰ পৰা শিকিবলগীয়া, জানিবলগীয়া। জুবিন দাৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰি। সেয়েহে মই দৃঢ় স্বৰেৰে ক'ব পাৰোঁ যে জুবিন দা আমাৰ বাবে ভগৱান। এজন নাস্তিকৰ ৰূপত আমি এজন ভগৱানক পালোঁ। এয়া আমাৰ বাবে পৰম সৌভাগ্যৰ কথা যে আমি আমাৰ জীৱনকালত জুবিন দাৰ দৰে এটা পুণ্যাত্মাক, এটা ঐশ্বৰিক শক্তি ওচৰৰ পৰা দেখিলোঁ, স্পৰ্শ কৰিলোঁ আৰু নিজৰ হৃদয় থাপনাত বহুৱাই থলোঁ। জুবিন দাক পাগল, ঘেণ্টা আৰু সমাজৰ পৰা বৰ্জন কৰিব লাগে বুলি সমালোচনা কৰাসকলে আন নালাগে এবাৰ জুবিন দাৰ সমাধিস্থলীত দৰ্শন কৰিব, বুজি পাব প্ৰকৃততে ভগৱান কোন। শেষত জুবিন দাই আশা কৰা মতে তেওঁ যেন পুনৰ জনমত পুনৰ জুবিন হৈ আহি আমাৰ অসমখনক ধন্য কৰে। আপুনিও যদি মোৰ সৈতে একমত তেন্তে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰো কৰিব। ধন্যবাদ।